মুখ্যমন্ত্রী চকুত মুখ্যমন্ত্রী প্রশ্ন করে, হয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা, তুমি অসমৰ একেবাৰে ২ নম্বৰী এজন মুখ্যমন্ত্ৰী, আৰু সেই মুখ্যমন্ত্ৰীৰ পক্ষত অখিল গগৈ আছে বুলি তোমালোকে ক'ব বিচাৰা? লাজ শৰম নাই? এই অকল কংগ্ৰেছী লোকসকলৰ, বিজেপি RSSৰ। গতিকে মই কৈছো, সাৱধান হৈ যাওক সংখ্যালঘু মুছলমানসকল। ২০২৬ চনৰ বিধানসভা নিৰ্বাচন অন্তিমটো নিৰ্বাচন হ'বলৈ গৈ আছে। সংখ্যাগুৰু আৰু সংখ্যালঘু অসমীয়া জনগণৰ অন্তিমটো নিৰ্বাচন হ'ব। নহ'লে এই শেষৰটো নিৰ্বাচনত যদি এইটো শেষৰ নিৰ্বাচন, মই সেইকাৰণে কৈছো, বিজেপিয়ে কয় শৰাইঘাটৰ শেষৰ যুদ্ধ, আমি কৈছো দিছপুৰৰ শেষৰ যুদ্ধ ২০২৬ চন। গতিকে এই ২০২৬ চনত আমাৰ মানুহ যদি, সংখ্যালঘু মুছলমান লোকসকল যদি অখিল গগৈৰ পক্ষত থিয় নিদিয়ে, ৰাইজৰ দলৰ পক্ষত যদি থিয় নিদিয়ে, তেতিয়াহ'লে আজি এই শিশুক চাওক, এই মাতৃসকলক চাওক, কেৱল মাত্ৰ সত্যৰ আধাৰিত কথা কম। যদি সত্যৰ আধাৰত যদি আপোনালোকে বিশ্বাস কৰি, আমাৰ সংখ্যালঘু মুছলমান লোকসকল যদি কোরআনত বিশ্বাস করে, হাদিসত বিশ্বাস করে, আমার আখিরি নবী, দিনৰ নবী হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক যদি বিশ্বাস করে, তেতিয়াহ'লে সকলো একেলগে থিয় দি অখিল গগৈ ডাঙৰীয়াৰ পক্ষত দিয়ক। ইয়াৰ অন্যতাই কৰিলে অসমত সংখ্যালঘু মুছলমান লোক আমি কিন্তু শান্তিত থাকিব নোৱাৰিম। এই কথা স্পষ্টভাৱে সংখ্যালঘুৰ আই মাতৃসকলে জানি লওক। সংখ্যালঘু তেতিয়াই অসমত শান্তিত থাকিব পাৰিব, যেতিয়া সংখ্যাগুৰু অসমীয়া জনগণৰ পক্ষত আমি থিয় দিম। মই কৈছো, আজি উজনিত আপোনালোকে দেখা পাইছে, যিসকল লোকে জংঘলত থাকি শিশু বাচ্চাক আপোনালোকে জানে উজনি অসমত কেনেধৰণে হত্যা কৰিছিলে। গণতন্ত্ৰ দিৱসত ২৬ জানুৱাৰী অথবা ১৫ আগষ্টত তেওঁলোকে বোমা দিয়ে, আৰু সেই সকল লোকে এতিয়া মুছলমান বিৰোধী কৰি অসমৰ এই জাতিসত্তাক ভাঙি চুৰমাৰ কৰি তেওঁলোকে মুখ্যমন্ত্ৰীৰ পক্ষত থিয় দি সাম্প্ৰদায়িকতাৰ নামত ৰাজনীতি কৰিছে। আজি উজনি অসমৰ এই চিন্তু পিন্তু পিঞ্চিলহঁতে যেনেধৰণৰ সাম্প্ৰদায়িকতাৰ মাজত শিৱসাগৰৰ নিচিনা ঐতিহ্য থকা এখন সমষ্টি এটা জিলাত যেনেধৰণে সাম্প্ৰদায়িকতাৰ নামত কথা বতৰা কোৱা আৰম্ভ কৰিছে, মই এই পবিত্ৰ ধুবুৰী ভূমিৰ পৰা মই তেওঁলোকক সকীয়াই দিব বিচাৰিছো। অসমৰ সংখ্যালঘু মুছলমানসকল সংখ্যাগুৰুৰ পক্ষত থাকিব, অসমীয়া জনগণৰ পক্ষত থাকিব, ডক্টৰ নগেন শইকীয়া ছাৰৰ পক্ষত থাকিব, হীৰেন গোহাঁই ছাৰৰ পক্ষত থাকিব। অসম নামৰ মাতৃজনীৰ প্ৰকৃত সুৰক্ষাৰ কাৰণে আমাৰ মাজত উপস্থিত আছে ৰাছেল হুছেইন ডাঙৰীয়াৰ লগত থাকিব, আজিজুৰ ৰহমান ডাঙৰীয়াৰ লগত থাকিব। আপোনালোকে জানে যে অসম যদি শান্তি টানিব লাগে, তেতিয়াহ'লে সংখ্যালঘু মুছলমান লোকসকল, উজনি অসমৰ সংখ্যাগুৰু অসমীয়া লোকসকলৰ লগত আমি থিয় দিব লাগিব। আৰু সেই স্বৈৰাচাৰী অতি সাম্প্ৰদায়িক মুখ্য